উলটি অহা নাই মোৰ প্ৰাণৰ দেৱতা আজিও যদি আহে সদাহাতে হনাহাৰে থাকিব লাগিব হে কৃষ্ণ পতিত পাৱন আমি তোমাৰ ওচৰত কি অপৰাধ কৰিলো প্ৰভু যাৰ বাবে আজি তুমি ইমান কষ্ট দিছা তুমি হেনো Susila. Not. Susila. Adieu. Adieu, Pujahate. ভাগ্যৰ সতে কোনো যুঁজ কৰিব নোৱাৰে যদি ভাগ্যতেই নাথাকে তেন্তে হাতলৈ অহা অন্নও নষ্ট হৈ যায় মই যে আপোনাৰ কথাৰ একো তাৎপৰ্য বুজা নাই মোক বুজাই কওক না সুশীলা ভিক্ষা সংগ্ৰহৰ বাবে গৈছিলোঁ মই উত্তৰে দিশত তাৰপাছত এক গৃহত পাতিছিলোঁ তাত গৈ মই হলো উপস্থিত ভোজন কৰিবলৈ দিছিল মোক সুস্বাদ্য ক্ষীৰ নকৰিলো ভোজন মই সেই সমিষ্ঠন্দ ক্ষীৰৰ পাত্ৰটি হাতত লৈ ঘৰলৈ বুলি মই হৈছিলোঁ ৰাওনা কিন্তু কি না হঠাৎ এজন পথিকে জোৰে আহি মোৰ শৰীৰত কৰিলে আঘাত ছিন্ন ভিন্ন হৈ ক্ষীৰৰ পাত্ৰটি মাটিত পৰিল চিটি সুশীলা ক্ষান্ত হওয়া ক্ষান্ত হওয়া তুমি আৰু কি কম তোমাৰ নিষ্ঠুৰ নিয়তি প্ৰিয় নিষ্ঠুৰ নিয়তিৰ বাবে আজি আমি এনে কৃষ্ণ সকলো বিধিৰ লিখন পূৰ্ব জন্মৰ ভঞ্জিছো এই জনমত এই কথা তুমি নিশ্চয় জানিছা নাই দুখ তাত কৃষ্ণ কি পাময়ৰ বিধাতাই আছে নিম্ন হাতেৰে আমাক বাৰে বাৰে কৰে পতাৰ
প্ৰিয়ে নকৰিবা মিছাতেইৰো কৃষ্ণৰ প্ৰতি নিষ্ঠুৰ নিয়তি আৰু নিদাৰুৰে ভাগ্যৰে পৰিহাসত পৰি ভঞ্জিছো আমি এনে দুখ যান্ত্ৰণা প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলে আমাৰ দুখৰ অন্ত পৰিব সেই আশাকে বুকুত বান্ধি বান্ধি সুখৰ মৰিচিকা ক্লান্ত ক্লান্ত জীৱৰ হ'ব নাহে না সেইদিন আৰু কেতিয়াও নাহে সুখ দুখৰ সমষ্টি জীৱন সুশীলা যদি দুখেই নাথাকে থাকিব জানো কিবা সুখৰ অৰ্থ হেমুঠি অন্ন আৰু এখনি পুষ্টৰ কাৰণে আমি ভিক্ষাৰ জুলুঙা লৈ কটাইছো জীৱন সুশীলা নহয় না সুশীলা আপুনিতো কৃষ্ণৰ নাম জপে সৰ্বদা হয় সুশীলা কৃষ্ণ মোৰ পৰম বান্ধৱ আপোনাৰ প্ৰভু কৃষ্ণ সুশীলা নাই নহয় না আপুনি তেওঁৰ ওচৰলৈ এবাৰ যাওক যাওক না সন্তোষ আমি ভগৱান তেওঁ নিশ্চয় বুজিব আমাৰ মনৰ ব্যথা প্ৰিয়ে নকৰিবা তুমি মোক তেনে দূৰত হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ তথাপিতো প্ৰিয়ে আত্মসন্মান জলাঞ্জলি দি নোৱাৰো পাতিব দুহাত মই বন্ধুৰ সন্মুখত মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ সুশীলা শিক্ষা কৰি এই প্ৰবৃত্তি বাবে নিশ্চয় আহিব এদিন সুখৰ সুদিন মই আপোনাৰ কৰা নাই কৃষ্ণৰ কাষত দুহাত পাতিবলৈ তেন্তে বন্ধুৰ সন্মুখত দুহাত পাতি কিয় হাঁহিয়াতৰ পাত্ৰ সময় জগতৰ আগত শান্ত হওক না ফুল আপুনি নুপুচিব মোক সুশীলা দুহাত পাতি কৃষ্ণৰ কাষত গান ভিক্ষা কৰিবলৈ কোৱা নাই আপোনাক মই সুশীলা কৃষ্ণটো অন্তৰ্যামী আমাৰ হৃদয়ৰ ব্যথা বুজিব তেওঁ সেয়ে যাওক না আপুনি এবাৰ তেওঁৰ কাষলৈ যাওক তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক সুশীলা মই অপাৰক বাৰু ঠিক আছে প্ৰিয়ে তোমাৰ অনুৰোধ ৰক্ষা কৰি যাত্ৰা কৰিম মই দ্বাৰকা নগৰে সাক্ষাৎ লভিম মই পৰম বন্ধু সাক্ষাৎ লভিম মই পৰম বন্ধু প্ৰিয়ে তেন্তে নাথ ক্ষন্তেক অপেক্ষা কৰক সযত্নে আনি মই আপোনাৰ যাত্ৰাৰ সধি গোটাই যোৱা প্ৰিয়ে পলম নকৰিবা প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিম আনন্দ মোৰ লাগছে মনত
সন্তান আৰু পৰিবাৰৰ বাবে দুখে দেখোন আৱৰি ধৰিছে। কি নহওক হে কৃষ্ণ, সকলোবিলাক মই তোমাৰ ওপৰতেই এৰিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সুশীলা প্ৰিয়ে, ওলালো তেন্তে মই দ্বাৰকা নগৰে। নাজানো উভতি আহোঁতে কিমান দিন লাগিব সময়। প্ৰিয়ে, আমার কারণে আপনি একটু চিন্তা করিব নালাগে না। প্রিয়ে, আপনার অনুপস্থিতি মই খুঁজি মাগি চিমুঠি পাম। আমার সন্তানক এই অন্যরে করিম আনি বারণ। সুশীলা, এফালে মোৰ আনন্দ লাগিছে মনত, আৰু আনফালে বেজাৰেও ধৰিছে আৱৰি। নাথ, বেজাৰ নকৰিব নাথ। নাথ, সুশীলা, সেয়া লওক নাথ। বন্ধুৰ গৃহলৈ কেতিয়াও সুদা হাতে যাব নালাগে। সুশীলা, গতিকে গৃহত এই মুঠি অন্ন আছিল, তাকে মই কৰিছো প্ৰদান। আপোনাৰ বন্ধুক দিবগৈ নাথ। জগতৰ গৰাকীক এই অন্ন মই কিবাদৰে কৰিম প্ৰদান। দেখা দেখা সৰ্বজনা মাধৱৰ লীলা অন্নলয়া বিপ্ৰ দেৱ দেৱ দ্বাৰ গইলা। অন্নলয়া বিপ্ৰ দেৱ দেৱ দ্বাৰ গইলা। তোমাৰ আজ্ঞা শিৰোগত কৰি ওলালো মই দ্বাৰকা নগৰে। যাওক নাথ, তুমি চোৱা প্ৰিয়ে, তুমি এতিয়া সন্তানৰ কাষলৈ যাওক।